ন্যায় যাত্ৰা কৰা কংগ্ৰেছে গণতন্ত্ৰ ৰক্ষা কৰা কংগ্ৰেছে কালি দুটাকৈ চেনেলৰ বৰ্জন কৰা সিদ্ধান্ত কৰি ইয়াকে গণতন্ত্ৰৰ বাবে কেনেকুৱা ধৰণৰ লক্ষণ? এই 5জন শ্বহীদক হত্যা কৰিলে, গতিকে তেওঁলোকে তাৰ কাৰণে ক্ষমা বিচাৰিব। যি চেনেলে সাংবাদিকতা নকৰে, যদি যি চেনেলে সাংবাদিকতা নকৰে, যি চেনেলে চৰকাৰৰ মুখপাত্ৰ হয়, তেওঁলোকে সাংবাদিকতাই কৰা নাই। সাংবাদিকতা কি হয়? সাংবাদিকতা হয় ৰাইজৰ হয় আমি চৰকাৰৰ পৰা, ক্ষমতা থকা চৰকাৰৰ পৰা প্ৰশ্ন কৰা। যেতিয়া সাংবাদিকতাই নাথাকিলে তেতিয়া আমি তেওঁলোকক সাংবাদিক হিচাপে গ্ৰহণ কৰা নাই, তেওঁলোকক আমি চৰকাৰী মুখপাত্ৰ হিচাপে বা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে গ্ৰহণ কৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আচলতে কংগ্ৰেছে চূড়ান্ত অপমান কৰিছে বুলি ভাবে নেকি? নাকি লগাবলৈ চেষ্টা কৰিছে হয়? নাই, ভবা নাই। আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো সন্মান কৰিছোঁ। আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যে সাংবাদিক জগত হয়, এই সংবাদ জগতক আমি সন্মান কৰি যিসকলে সাংবাদিকতা কৰা নাই তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছোঁ। নাই, আকৌ লগ পাম, কি আছে। আমি আগতেও লগ পাই আছোঁ, ইয়াৰ পিছতো লগ পাম, আমি লগ পাই থাকিম। যদি বেলেগ এটা প্ৰক্ৰিয়া জড়িত লগ পাব লাগে, আমি বেলেগ প্ৰক্ৰিয়া জড়িত লগ পাম। আজি লগতে আজি পবিত্ৰ ঈদৰ দিনত মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাই যে সকলো ঘৰত শান্তি সম্প্ৰীতি এটা উজ্জ্বল ভৱিষ্যতলৈ আনে তাৰ বাবে মই কামনা কৰিছোঁ, আৰু আল্লাই যে আমাক সকলোকে বিপদৰ পৰা আঁতৰত ৰাখে সেইটো কামনা কৰিছোঁ। লগতে এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, আজান পীৰৰ অসম, লাচিত বৰফুকনৰ অসম হৈ থাকে। এই পৰম্পৰা আমি ধৰি ৰাখোঁ, এই সংস্কৃতি আমি ধৰি ৰাখোঁ, তাৰ বাবে মই সকলোৰে পৰা কামনা কৰিছোঁ। যি স্থিতি মোৰ আগতে আছে, মইতো একো নতুন স্থিতি সলনি কৰা নাই। ইয়াৰ আগতেও আমি পাৰ্লিমেণ্টৰ ভিতৰতে, যদি আপোনালোকে মোক শুনিছে, মোৰ পাৰ্লিমেণ্টৰ ভিতৰতো আমাৰ জনগোষ্ঠী জনজাতিৰ আমি জনজাতিকৰণ হোৱাটো আমি বিচাৰিছোঁ। তো ইয়াতো নতুন আমি একো ক'বলৈ পোৱা নাই। আমাৰ যি স্থিতি আগতে আছে এতিয়া অটল আছে। আক্ৰমণ সেয়া অসমীয়া জাতিৰ প্ৰতি অপমান। লুৰিণজ্যোতি গগৈয়ে বা আমাৰ কা আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই, শ্বহীদ কৰিছে অসম পুলিচে, হত্যা কৰিছে অসম পুলিচে। কিন্তু কালিৰ দিনটোৰ প্ৰথম কথাটো হ'ল যে কালি কা আন্দোলনত মৃত্যু হোৱাসকলক শ্বহীদ বুলি কোৱা প্ৰথম স্বীকৃতি প্ৰদান কৰিলে, আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে দাবী জনাওঁ যে এই 5জন শ্বহীদক স্বীকৃতি দি তেওঁলোকক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নম্বৰ 1। নম্বৰ 2, যিসকল শ্বহীদ সেইসকলক হত্যা কৰিছে বিজেপি চৰকাৰে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইজনে মিলি এই 5জন শ্বহীদক হত্যা কৰিলে, গতিকে তেওঁলোকে তাৰ কাৰণে ক্ষমা বিচাৰিব লাগে। তৃতীয় কথাটো হ'ল তেওঁলোকে কৈ আছে যে কাৰ জৰিয়তে কোনো মানুহ অনা নাই। মই কথাটো স্পষ্টকৈ ক'ব খোজোঁ, যদি কাৰ জৰিয়তে ইয়াতে কাকো নাগৰিকত্ব দিব খোজা নাই তেতিয়াহ'লে কাখন অনা হৈছে কিয়? তেতিয়াহ'লে কাখন বাতিল কৰি দিব লাগে। যদি কাৰ জৰিয়তে ইয়াত নাগৰিকত্ব নিদিয়ে, কোনেও যদি নাগৰিকত্ব নিবিচাৰে, কোনেও যদি নাগৰিকত্ব পাবই নোখোজে, তেতিয়াহ'লে তেওঁলোকে কিয় সমাজত অশান্তিৰ সৃষ্টি কৰিছে? কাখন আনিবই নালাগে, কাখন বাতিল কৰক, কাখন বাতিল কৰক। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত এতিয়া কাৰ অধীনত কোনো বিদেশীয়ে আবেদন কৰা নাই নাগৰিকত্ব পাবৰ কাৰণে, গতিকে কাখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমাৰ মতে কাৰ জৰিয়তে 15 পৰা 20 লাখ বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব পাব, নাগৰিকত্ব পোৱাৰ সুবিধা লাভ কৰিব, আৰু বাংলাদেশত থকা 1,70,00,000 বাংলাদেশী হিন্দু নাগৰিকে ইয়াতে নাগৰিকত্ব পাবৰ কাৰণে ইয়ালৈ অহাৰ সুবিধা লাভ কৰিব। গতিকে এই মুহূৰ্তত অতি স্পষ্টভাৱে কৈছোঁ যে আমাৰ 5 শ্বহীদৰ হত্যাকাৰী হ'ল বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ 5জন শ্বহীদক হত্যা কৰিছে। গতিকে তেওঁলোকে ক্ষমা বিচাৰিব লাগে, আৰু যদি কাৰ জৰিয়তে কোনেও নাগৰিকত্ব নাপায়, বিদেশীয়ে যদি নাগৰিকত্ব নাপায়, তেতিয়াহ'লে কাখন বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চালাকি কথা বন্ধ কৰিব লাগে। মই এই মুহূৰ্তত সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অসমখনলৈ শান্তি সমৃদ্ধি ঘূৰি আহক, বিশ্ব শান্তি প্ৰতিষ্ঠা হওক, ভাৰতত শান্তি প্ৰতিষ্ঠা হওক, আৰু ভাৰতত এই মুহূৰ্তত আৰু পৃথিৱীত এই মুহূৰ্তত যিবিলাকে ধৰ্মৰ লগত ধৰ্ম দুখ লগাব খুজিছে, অশান্তিৰ সৃষ্টি কৰিছে, তেওঁলোক নিপাত যাওক। আশা কৰোঁ যে আজিৰ এই পবিত্ৰ দিনটোত আমি শান্তি সম্প্ৰীতিৰে বসবাস কৰাৰ এখন নতুন সমাজৰ কাৰণে আমি সকলোৱে আশা কৰিম, আৰু নিশ্চয় অসম, ভাৰত আৰু পৃথিৱীত এখন নতুন সমাজ, কোনো ধৰ্মীয় হিংসা, হত্যা, আপোনাৰ অত্যাচাৰ এইবিলাক নথকা এখন সমাজ যাতে আমি পাব পাৰোঁ, সকলোকে মই তেনেকুৱা এখন সমাজৰ কাৰণে আজি প্ৰাৰ্থনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মালিকী স্বত্বত থকা এটা চেনেল, সেইটোতো আচলতে ৰাজহুৱা সংবাদ মাধ্যম নহয়, এইটো ডাইৰেক্টলি বিজেপিৰ সংবাদ মাধ্যম। আজিৰ দিনটোততো মই অতি স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে নিউজ লাইফ আৰু টাইমেটে কেইদিনমানৰ আগলৈকে মোৰ নিউজ প্ৰকাশ কৰিছিলে। নিউজ লাইফেতো মোৰ নিউজ প্ৰচাৰে নকৰে, অকল মোৰ বিৰুদ্ধেহে নিউজ প্ৰচাৰ কৰে। তাৰমানে কোনো গণতান্ত্ৰিক মানুহৰ গণতান্ত্ৰিক ভাষা নিউজ লাইফে নুবুজে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ ধামাধৰা, তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ মুখপাত্ৰ, তেওঁলোক বিজেপিৰ মুখপাত্ৰ,
আৰু তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব বিজেপিৰ পক্ষত, যেতিয়া কংগ্ৰেছত থাকিব কংগ্ৰেছৰ পক্ষত। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট নিজৰ মালিকী স্বত্বত থকা, তেওঁৰ পৰিয়ালৰ মালিকী স্বত্বত থকা এটা চেনেলক যদি কোনোবা দলে যদি কৈছে যে আমি তেওঁলোকৰ চেনেললৈ নাযাওঁ, তেতিয়াহ'লে মোৰ ক'বলৈ